আজি আমি পঢ়িম মেগনেটিজম। মেগনেটিজম চেপ্টাৰটো আগৰ কোৰ্চত আছে, কিন্তু বৰ্তমানৰ NCVT কোৰ্চত নাই। ৱৰ্কশ্বপ কেলকুলেশ্যনছ, এইটো ৱৰ্কশ্বপ কেলকুলেশ্যনছৰ পাৰ্ট হয়। আগত বহুতৰ আছে, কিছুমানৰ আছে, কিছুমানৰ নাই। চ' আমাৰ এটলিষ্ট যদি নাইও তথাপিও চোৱা, পঢ়া, এটলিষ্ট কিবা এটা নলেজ এটা আহিব। So magnetism মানে কি? It's a property. It's a property that attracts one object by other. মানে কি এটা অবজেক্টে এটা যদি অবজেক্টে আন এটা অবজেক্টক এট্ৰেক্ট কৰে, সেই প্ৰপাৰ্টিটোক কয়, মানে আকৰ্ষণ কৰে, সেই প্ৰপাৰ্টিটোৱে হৈছে কি কয়? মেগনেটিজম। আৰু যোনটো অবজেক্টে সেইটো আকৰ্ষণ কৰে সেইটো কি কয়? মেগনেট, মানে চুম্বক। মেগনেটিজমৰ এটা হিষ্ট্ৰী এটা আছে, জানি থোৱা, আৰু একো বিশেষ এটা তাৰ ইম্পৰ্টেঞ্চ নাই কেলকুলেশ্যনছত। মানে এঠাইত মেগনাছ প্ৰভিন্স নে কিবা তেনেকুৱা আছিলে, চাউথ ইষ্ট আফ্ৰিকাৰ সেনেকুৱা এৰিয়াত। তাতে এটা মানুহে নিজৰ ভেড়া লৈ এঠাইত গৈ আছিল। গৈ থাকোঁতে তাত পাহাৰত উঠি গৈ আছিল নেকি, তেনেকুৱা কিবা। তাৰপিছত তাত তাৰ ভৰিখন এঠাইত এটা পাথৰত লাগি ধৰিলে। তাৰ মানে জোতাযোৰ এঠাইত লাগি ধৰিলে, আৰু জোতাযোৰত কি আছিল? লোহাৰ টুকুৰা আছিল। সেই লোহাৰ টুকুৰাটো গৈ এই পাথৰটোত লাগি ধৰিল। চ' সেই পাথৰটো একচুৱেলি হয় লোডষ্টোন। সেই তাত লাগি ধৰিলে, লাগি ধৰা, আৰু তাৰ নামটো আছিল মেগনাছ। চ' সেই তাৰ পৰা হৈ গ'ল মেগনেট। এইটো একো বিশেষ একো দৰকাৰ নাই। চ' এনেই হিষ্ট্ৰীটো কৈ থ'লোঁ। আৰু মেগনেটিজম কি হয়? ইটছ এ প্ৰপাৰ্টি। মেগনেটিজম এটা প্ৰপাৰ্টি that attracts another objects or induces magnetic property on another objects by other object. মানে এটা যদি অবজেক্ট যোনটোক কওঁ আমি মেগনেট বা চুম্বক, ই যদি আন এটা ছাপ'জ লোহাৰ টুকুৰা হওক বা হেৰিক যদি আকৰ্ষণ কৰিব পাৰে, এই প্ৰপাৰ্টিটোকে কয় মেগনেটিজম। তাৰপিছত মেগনেটৰ কি থাকে? তাৰ আগত এটা কথা কৈ দিওঁ। আমাৰ পৃথিৱীখন জানা? পৃথিৱীখন গোল, হয়নে? ইয়াত কি থাকে? নৰ্থ প'ল, ইয়াত থাকে চাউথ প'ল। তাৰপিছত এটা থাকে, চ' আমাৰ কি আৰ্থত কি থাকে আমি জানো? এটা হ'ল নৰ্থ প'ল, এটা হ'ল চাউথ প'ল। এইটোক কি কয়? যোনটো আমাৰ গ্লোব বা মেপত দেখোঁ নহয়, নৰ্থ প'ল চাউথ প'ল যোনটো কোৱা যায়। বা আমাৰ যেনেকৈ আমাৰ ইয়াত কি থাকে? আৰ্টিক অ'চেন থাকে, আৰ্টিক চাৰ্কেল থাকে। যদি মেপৰ ক্লাছত ভালকৈ তোমালোকে যে মন দিছা স্কুলত, ইয়াত কি থাকে? আৰ্টিক, নৰ্থ প'ল। ইয়াত হয় এণ্টাৰ্কটিকাটো, ইয়াত আছে। এইটোক কি কয়? এই যোনটো নৰ্থ প'ল চাউথ প'ল আমি মেপত দেখোঁ, এইটোক কয় জিঅ'গ্ৰাফিক নৰ্থ প'ল আৰু জিঅ'গ্ৰাফিক চাউথ প'ল। জিঅ'গ্ৰাফিক নৰ্থ প'ল আৰু জিঅ'গ্ৰাফিক চাউথ প'ল কেইটা ফিক্স হয়। এইকেইটা নৰ্থ প'ল চাউথ প'ল, এই দুটা ফিক্স। এইটো কি? এইটো একদম পোনে পোনে যদি যোৱা, এইটো হ'ল প'ল ষ্টাৰৰ পোনে পোনে থাকে। প'ল ষ্টাৰ বুলি এটা হেৰি আৰু তৰা এটা, তাৰ পোনে পোনে যোনটো হেৰি থাকে, সেইটো হ'ল জিঅ'গ্ৰাফিক নৰ্থ আৰু জিঅ'গ্ৰাফিক চাউথ। তাৰপিছত এটা হ'ল মেগনেটিক নৰ্থ, এটা হ'ল মেগনেটিক চাউথ। মেগনেটিক নৰ্থ কি হয়? এই বস্তুটো হ'ল মেগনেটিক নৰ্থ, আৰু এইটো হ'ল মেগনেটিক চাউথ। অলপ কি হয়? জিঅ'গ্ৰাফিক নৰ্থ হেৰিৰ পৰা অলপ ইটো চাইডে থাকে, অলপ লেফ্ট হেণ্ড চাইডে থাকিব। এইটো হ'ল জিঅ'গ্ৰাফিক, এইটো হ'ল মেগনেটিক, এইটো হ'ল জিঅ'গ্ৰাফিক নৰ্থ প'ল, আৰু এইটো হ'ল মেগনেটিক নৰ্থ প'ল। এইটো হ'ল মেগনেটিক চাউথ প'ল। ইটো যদি ইফালে থাকে, ইটো ইফালে থাকিব। এইটো হ'ল মেগনেটিক চাউথ প'ল। ইটো মেগনেটিক নৰ্থ প'ল, এইটো মেগনেটিক চাউথ প'ল। এইকেইটা কি হয়? আমি যে তোমালোকে এক্সপেৰিমেণ্ট কৰিছিলানে নাই? আমি যদি চুম্বক এটা ৰছী, ছাপ'জ এইটো যদি আমি চুম্বক বুলি ধৰোঁ, এই পেনডাল, ইয়াত যদি আমি ৰছী দি গাঁঠি দিওঁ, গাঁঠি পেলাই ফ্ৰীলি ছাছপেণ্ড কৰোঁ, মানে কি বতাহত এনেকৈ এৰি দিওঁ, ই কি কয়? নিজে নিজে এটা ডাইৰেকশ্যনত এলাইন হৈ যাবনে? এটা ডাইৰেকশ্যনত নিজে নিজে ইফালে যে আছে, ইফালে নিজে নিজে এটা ডাইৰেকশ্যনত হেৰি হৈ যাব,
সেইটো কি, এই যোনটো ডাইৰেকশ্যনত ইয়াৰ যোনটো নৰ্থ পলটো যোনটো ডাইৰেকশ্যনত থাকিব সেইটো হ'ল মেগনেটিক নৰ্থ, এইটো আৰু হ'ল মেগনেটিক চাউথ। এইটো এটা ডিগ্ৰীত থাকে আৰু বহু বছৰৰ মূৰত কি হয়, এই মেগনেটিক নৰ্থ আৰু মেগনেটিক চাউথটো উল্টা মানে ঘূৰি থাকে এইটো বস্তু। আজি এতিয়া মেগনেটিক নৰ্থ আৰু চাউথ পল এইটো চাইডে আছে, বহু হাজাৰ বছৰৰ পিছত কি হ'ব, চাউথটো মেগনেটিক চাউথ ইফালে আহিব, মেগনেটিক নৰ্থ ইফালে আহিব, আৰু ঘূৰি পেলাই বহু হাজাৰ বছৰৰ পিছত কি হ'ব, মেগনেটিক নৰ্থ ইফালে, মেগনেটিক চাউথ ইফালে। কিন্তু নৰ্থ পল চাউথ পল ফিক্স থাকে। এটা এডিশ্যনেল নলেজ দিলৰ মেগনেটিক নৰ্থ আৰু মেগনেটিক চাউথ পল বহু বছৰ, মই ৰেটটো পাহৰিলোঁ, কিন্তু বহু বছৰ হাজাৰ বছৰৰ পিছত ই লাহে 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 এনেকৈ আহি থাকে, আহি 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 অপজিট ডাইৰেকশ্যনত হ'ব। আৰু এই যোনটো হেৰি হয়, আমাৰ নৰ্থ পলৰ লগত যদি এই মেগনেটটো এলাইন কৰাৰ কাৰণে আমাৰ যোনবিলাক নেভিগেশ্যন ছিষ্টেম থাকে ন, যোনবিলাকত মানে প্লেনবিলাক হাৱাত যি প্লেন উৰি আছে, সিহঁতৰতো নেভিগেশ্যন লাগিব ন, নৰ্থ ছাইডে যাব লাগে না চাউথ ছাইডে যাব লাগে। সিহঁতে কি কয়, এই কাৰেকশ্যনটো ইনক্লুড কৰি কৰে, যে এটা এই কিবা এটা ছাপ'জ এই এংগেল এটা হৈছে নহয়, মেগনেটিক নৰ্থ পল আৰু জিঅ'মেট্ৰিক নৰ্থ পলৰ মাজত এটা এংগেল এটা হৈছে ন, ছাপ'জ লেটছ চে দিছ এংগেল ইজ থিটা। এই যোনটো এংগেল থিটা আছে নহয়, এই থিটাটো কনচিডাৰ কৰি পেলাই সিহঁতে কি কৰে, যোনটো প্লেন নেভিগেশ্যন কৰি আছে লেফ্ট ৰাইট, এই কনচিডাৰ কৰি পেলাই, ছাপ'জ সিহঁতৰ কম্পাছে দেখাই আছে এইটো নহয়, সিহঁতক কনচিডাৰ কৰি পেলাই সেই হিচাপে কেলিবাৰেট কৰে টুৱাৰ্ডছ দিছ নৰ্থ পল, মানে জিঅ'গ্ৰাফিক নৰ্থ পল। এইটো গম পালানে? তাৰপিছত প্ৰপাৰ্টিজ অফ মেগনেট কি কি থাকে? প্ৰপাৰ্টিজ অফ মেগনেট কি থাকে মেগনেটত জানা? এইটো যদি এটা বাৰ মেগনেট ধৰা, আমি ক্লাছ 8ত ফিজিক্সৰ লেবত যদি গৈছা তোমালোকে দেখিছা, যোনটো লেববিলাকত থাকে বাৰ মেগনেট থাকে, বা যিকোনো মেগনেটত কি থাকে, এটা হ'ল নৰ্থ পল থাকে, এটা হ'ল চাউথ পল থাকে, হয়নে? মেগনেটৰ সদায় এটা নৰ্থ পল থাকে, আৰু এই মাজত দি যোনটো এটা ইমেজিনেৰী এক্সিছ কয়, এইটো হয় নিউট্ৰেল এক্সিছ। নিউট্ৰেল এক্সিছৰ ইফালে নৰ্থ পল, ইফালে চাউথ পল। তাৰপিছত আৰু কি হয়, এটা হ'ল নৰ্থ পল চাউথ পল থাকে। তাৰপিছত নৰ্থ পলে কি, আনলাইক পলছ এট্ৰেক্ট ইচ আদাৰ, লাইক পলছ ৰিপেল ইচ আদাৰ। আনলাইক পলছ কি কৰে, এট্ৰেক্ট, আৰু লাইক পলছ কি, ৰিপেল, হয়নে? ৰিপেল মানে কি, পঠাই দিয়া, মানে কি, আৰু নৰ্থ পল আৰু এটা যদি নৰ্থ পল আনো, আৰু এটা যদি বেলেগ এটা মেগনেটৰ নৰ্থ পল আনো নহয়, ই কি কৰিব, ইটো ছাইডে ঠেলাই দিব, এট্ৰেক্ট নকৰে, নিজৰ ফালে এট্ৰেক্ট নকৰে। কিন্তু যদি আমি এটা নৰ্থ পল আৰু এটা যদি চাউথ পল এটা লৈ আনো মেগনেটৰ, ই কি কৰিব, ইয়াত আকৰ্ষণ কৰিব বা এট্ৰেক্ট কৰিব, গম পাইছা? এই দুটা লাগি ধৰিব। এনেকৈ চুম্বকক যে আমি এইটো পিছত আহিম, যে নৰ্থ পল চাউথ পল এইটোকে মানে মেগনেটত এট্ৰেক্ট কেনেকৈ কৰে, এইটো পিছত আহিম। চ' প্ৰপাৰ্টিজ জানি লোৱা, লাইক পলছ এট্ৰেক্ট, আনলাইক পলছ এট্ৰেক্ট, লাইক পলছ ৰিপেল, মানে কি নৰ্থ পল আৰু এই দুটা যদি মেগনেটৰ এইটো নৰ্থ পল আনা, ই কি হ'ব, ইফালে ঠেলাই দিব, ঠেলাই পেলাই কি কৰিব, এই নৰ্থ পলটো আনিব চেষ্টা কৰিব, গম পাইছা? আৰু যদি এই নৰ্থ পল চাউথ পলটো যদি আনি দিওঁ, তেতিয়া কি হয়, দুটা এট্ৰেক্ট কৰিব, গম পালা? নেক্সট আৰু কি প্ৰপাৰ্টি আছে আমাৰ তাত, তোমাৰ যেনেকৈ মেগনেট এটা যদি আগতে ক'লোঁ, তুমি হাৱাত যদি এনেকৈ বা বতাহত এনেকৈ ৰছী এডাল দি ধৰি ৰাখা, কি কয়, ই মেগনেটিক নৰ্থ পল আৰু মেগনেটিক চাউথ পলৰ ফালে সি মেগনেটটো অট'মেটিক এলাইন হৈ যায়, হয়নে? তাৰপিছত মেগনেটৰ আৰু এটা প্ৰপাৰ্টি কি থাকে, ইণ্ডাকশ্যন। মেগনেট এটা যদি তুমি লোৱা, এইটো চাপ'জ নৰ্থ পল চাউথ পল, এইটো মেগনেটে কি কৰে, তুমি যদি এটা লোহাৰ টুকুৰা মেগনেটৰ ওচৰত লৈ আনা, ইয়াৰ মেগনেটিক ফিল্ডে কি কৰিব, ইয়াকো মেগনেট হিচাপে এট্ৰেক্ট কৰিব, মানে কি হ'ব, এইটো চাউথ পল হ'ব, এইটো নৰ্থ পল হ'ব, এইটো কি, ইয়াৰ মেগনেটিক ফিল্ডে এইটো চাপ'জ এইটো মেগনেট, হয়নে? এই মেগনেটে কি কৰিব, যদি মেগনেটৰ ওচৰত আৰু এটা চাপ'জ লোহাৰ টুকুৰা এটা আনি দিয়া, এইটোও মেগনেটৰ নিচিনা বিহেভ কৰিব দিব, কিয়, ইয়াৰ মেগনেটিক ফিল্ডে এই ইয়াত এটা মেগনেটিক প্ৰপাৰ্টি ইনডিউচ কৰি দিয়ে, এই লোহাৰ টুকুৰাটোক মেগনেটিক প্ৰপাৰ্টি ইনডিউচ কৰি দিয়ে। চ' এই লোহাৰ টুকুৰাটোক যদি এটা বেলেগ এটা লোহাৰ টুকুৰা এটা
কি কয় এট্ৰেক্ট কৰিব হয় না আমি দেখোঁ না এটা যদি চুম্বকৰ ওপৰত যদি এটা গজাল থৈ দিয়া সি এট্ৰেক্ট কৰিলে এই গজালটোৰ ওপৰত আৰু এটা বস্তু থৈ দিয়া লোহাৰ বস্তু সিটোও এট্ৰেক্ট হ'ল কিহৰ কাৰণে ইটোক মেগনেটিক প্ৰপাৰ্টি ইনডিউচ কৰিছে ইনডিউচ কৰা মানে কি তাক মেগনেটিক প্ৰপাৰ্টি ইয়াক দিয়া বুলি ধৰি লোৱা ইনডিউচ কৰা মানে কি ইয়াৰ মেগনেটিক প্ৰপাৰ্টিটো ইয়াৰ মেগনেটিক ফিল্ডত অহাৰ কাৰণে এই চুম্বকৰ মেগনেটিক ফিল্ডত অহাৰ কাৰণে এই লোহাৰ টুকুৰা চব মেটেৰিয়েলছ নহয় যোনবিলাক মেটেৰিয়েলছত সাসেপ্টিবিলিটি টু মেগনেটিজম থাকে সাসেপ্টিবিলিটি টু মেগনেটিজম মানে কি তাৰ মেগনেটিক প্ৰপাৰ্টিৰ বা মেগনেট হোৱাৰ এটা প্ৰপাৰ্টি থাকে সেইবিলাক মেটেৰিয়েলহে মেগনেটিক ফিল্ডত আহিলে সি মেগনেটৰ নিচিনা কাম কৰিব গম পালা সাসেপ্টিবল টু মেগনেটিজম যদি এই লোহা এটা যদি কাঠৰ টুকুৰা এটা লোহাৰ ওপৰত সি কেতিয়াও লোহা মেগনেটৰ নিচিনা কাম নকৰে হয়নে বা তুমি কি এটা গোল্ড এটা ডাইমেগনেটিক মেটেৰিয়েল হয় তাক যদি থৈ দিয়া সি কি ৰিপেল কৰিব সি বেলেগ চাইডে গুচি যাব চ' কি আৰু এটা প্ৰপাৰ্টি কি হ'ল যে মেগনেটিক ফিল্ড ইনডিউচ কৰিব পাৰে হয়নে তাৰপিছত মেগনেটিক ফিল্ড কি বস্তু হয় মেগনেটিক ফিল্ড হ'ল তোমাৰ সাপোজ এইটো একচুৱেলি লেব এক্সপেৰিমেণ্ট হয় ক্লাছ 11ত কৰা যায় ছায়েন্সত তোমালোকে কিছুমানে কৰিব পাৰা এইটো হ'ল নৰ্থ প'ল চাউথ প'ল নহয় ইয়াৰ ওপৰত যদি আমি লোহাৰ গুড়া যোনটো আইৰণ ডাষ্ট বুলি কোৱা যায় লোহাৰ গুড়া যদি আমি ইয়াৰ ওপৰত পেলাই দিওঁ সি অট'মেটিক লোহাৰ গুড়াটো এনেকুৱা হেন হৈ যায় ইটো শ্বেপ লৈ লয় লোহাৰ গুড়াবিলাক এই ধৰণে নিজকে এলাইন কৰি লয় গম পাইছা লোহাৰ এইবিলাক কি লোহাৰ গুড়াটো যদি কাৰণ লোহাই এট্ৰেক্ট কৰে হয়নে আৰু লোহাত কি হয় তুমি যদি মেগনেট এটাৰ ওচৰত যদি লোহাটো লৈ আনা সেই লোহা পিছো মেগনেটৰ নিচিনা কাম কৰিব ধৰে চ' যেতিয়া তুমি লোহাৰ গুড়া বা আইৰণ ডাষ্ট তুমি ইয়াৰ ওপৰত দি দিয়া কি কয় আইৰণ ডাষ্টে নিজে এই ধৰণে এলাইনড হৈ যায় এই দেখিছা ন এইটো কি বুলি কোৱা যায় এই পাৰ্টিকুলাৰ বস্তুবিলাকক কোৱা যায় মেগনেটিক লাইন আৰু এই যোনটো চাৰিওভাগে যোনটো এটা এৰিয়া আছে নহয় য'ত যাৰ ওচৰত যদি তুমি এটা লোহাৰ টুকুৰা আনা সি মেগনেটৰ নিচিনা বিহেভ কৰিব ধৰে এই বস্তুটোক কয় মেগনেটিক ফিল্ড মেগনেটৰ আশে পাশে যোনটো এৰিয়া আছে য'ত মেগনেটিজমটো ফিল কৰিব পাৰে বা মেগনেটিক ফ'ৰ্চটো ফিল কৰিব পাৰে সেইটোক কয় মেগনেটিক ফিল্ড কয় সেই এৰিয়াটোক কি কয় মেগনেটিক ফিল্ড আৰু এই যদি ইমেজিনেৰী লাইন নাকা বা তুমি যে ষ্টোন ডাষ্ট প্ৰেক্টিকেল কৰা আইৰণ ডাষ্ট এটা তুমি যদি ইয়াৰ ওপৰত পেলাই দিয়া সি নিজে এলাইনড হৈ যায় এই যে লাইনবিলাক দেখিছা এইবিলাকক কয় মেগনেটিক লাইন তাৰে পিছত তোমালোকৰ কি আছে মেগনেট আমাৰ কি দুই প্ৰকাৰ আছে হয়নে এটা হ'ল নেচাৰেল মেগনেট এটা হ'ল আৰ্টিফিচিয়েল মেগনেট হয় নহয় নেচাৰেল মেগনেট কি যোনটো লোডষ্টোন যোনবিলাক আমাৰ নেচাৰেলি অকাৰিং মানে কি এইটো প্ৰকৃতিত আগৰ পৰাই আছে এইটো মানুহে বনোৱা নহয় আৰ্টিফিচিয়েলটো কি হয় যোনটো মানুহে তৈয়াৰ কৰিছে ফেক্টৰীত কৰিছে বা নিজে যিকোনো এক্সপেৰিমেণ্ট দি কৰিছে সেইটো কি আৰ্টিফিচিয়েল হয়নে আৰ্টিফিচিয়েলত কি হয় পাৰ্মানেণ্ট মেগনেট আৰু কি হয় ইলেক্ট্ৰমেগনেট পাৰ্মানেণ্ট মেগনেট কি হয় যোনটো যাৰ মানে এই নেচাৰেল মেগনেট কেইটা বা নেচাৰেলি অকাৰিং যোনবিলাক মেটেৰিয়েল যাৰ সাসেপ্টেবল টু মেগনেটিজম বা যাক তুমি সহজে মেগনেটলৈ কনভাৰ্ট কৰিব পাৰা বাই ইনক্ৰিজিং ইটছ প্ৰপাৰ্টি তাৰ মেগনেটিক প্ৰপাৰ্টিটো যদি ইনক্ৰিজ কৰি পেলাই এটা মেগনেট বনাব পাৰে সেইটো হ'ল পাৰ্মানেণ্ট মেগনেট সেই পাৰ্মানেণ্ট মেগনেট মানে কি তাৰ মেগনেটিক ফিল্ডটো মানে এটা ডিউৰেশ্যনৰ টাইমলৈ থাকে মানে বহুত সময়লৈ থাকে সহজে তাৰ মেগনেটিক ফিল্ডটো কমি নাযায় এইটো হ'ল পাৰ্মানেণ্ট মেগনেট তাৰ এক্সাম্পল কি হয় বাৰ মেগনেট হয়নে বাৰ মেগনেট আছে তাৰে পিছত হৰ্চশ্বু মেগনেট কি হয় হৰ্চশ্বু মানে কি ঘোঁৰাৰ যোনটো জোতা পিন্ধাই ন ৰেচৰ আগত দেখাত তেনেকুৱা হৰ্চশ্বু এইটো ইউ শ্বেপৰ থাকে এইটো এটা চাইডে নৰ্থ থাকিব এটা চাইডে চাউথ প'ল মানে যদি পাৰ্মানেণ্ট মেগনেট এটা বাৰ মেগনেট এটা যদি বেণ্ড কৰি দিয়া সেইটোৱে হৰ্চশ্বু মেগনেট হয় তাৰপিছত ৰিং মেগনেট
ৰিংটো তোমালোকে হেৰিত দেখিছা, তোমাৰ স্পীকাৰবিলাকৰ যে বেক চাইডে থাকে, সেইটো কি হয়? স্পীকাৰত এটা চুম্বক থাকে, সেইটো কি হয়? সেইটো ৰিং মেগনেট হয়, চিলিণ্ড্ৰিকেল মেগনেট। এইটো কিছুমান মটৰবিলাকত ইউজ কৰা যায় চিলিণ্ড্ৰিকেল মেগনেট, তেনেকুৱা। ইলেক্ট্ৰমেগনেট মানে কি? যেতিয়া তুমি কাৰেণ্ট পাছ কৰিবা নহয়, ছাপ'জ এইটো এটা লোহাৰ টুকুৰা, ইয়াত এনেকৈ কাৰেণ্ট কইল গৈ আছে, এইটো তুমি পিছত পাবা ফাৰাডেজ লছ পাবা। সেইটো মানে কি হয়, যেতিয়া তুমি এই টুকুৰাটোতে কাৰেণ্ট পাছ কৰিবা, তেতিয়া এইটো কি মেগনেটিক ফিল্ড প্ৰডিউচ হয়। এনেকৈ মেগনেটিক ফিল্ড প্ৰডিউচ হয় আৰু সি মেগনেটৰ নিচিনা বিহেভ কৰিব ধৰে, বা মেগনেটৰ নিচিনা সি কাম কৰিব ধৰে। নৰ্থ প'ল হ'ব, ইয়াত ছাউথ প'ল হ'ব। কিন্তু যেতিয়া তুমি মেগনেটিক কানেকশ্যনটো গুচাই দিবা, ইলেক্ট্ৰিক কানেকশ্যনটো গুচাই দিবা, এই একে নৰ্মেল লোহাৰ টুকুৰা হৈ যাব, তাৰ মেগনেটিক ফিল্ড মৰি যাব, বা মেগনেটিক ফিল্ডটো নাথাকে। এইটো হৈছে ইলেক্ট্ৰমেগনেট। ইলেক্ট্ৰ দি গম পাইছা, ইলেক্ট্ৰিচিটি মানে কাৰেণ্ট, তাক আমি কাৰেণ্ট ছাপ্লাই দিব লাগিব। কাৰেণ্ট ছাপ্লাই দিলে তাৰ কি মেগনেটিক ফিল্ড ইনডিউচ হ'ব। মেগনেটিক ফিল্ড ইনডিউচ হ'লে তোমাৰ এইটো মেগনেটৰ নিচিনা বিহেভ কৰিব ধৰে। এইটো হৈছে ইলেক্ট্ৰমেগনেট। তোমাৰ যেনে গাড়ী ষ্টাৰ্টাৰ মটৰ থাকে ন, ষ্টাৰ্টাৰ মটৰতো ব্ৰেণ্ডেক্স পিনিয়ন বুলি এটা বস্তু আছে, ব্ৰেণ্ডেক্স পিনিয়ন। এই ব্ৰেণ্ডেক্স পিনিয়নটো অলপ চলপ মানে চলনইডৰ একশ্যনত এই ইলেক্ট্ৰমেগনেটিকৰ হেৰিত কাম কৰে। এতিয়া তোমাৰ যোনটো চলনইডত কাৰেণ্ট পাছ হয় ন, কাৰেণ্ট পাছ হোৱাৰ লগে লগে এইটো ইয়াত ব্ৰেণ্ডেক্স পিনিয়নটোক তাক আগৰ ফালে ঠেলা মাৰি দিওঁ। আগৰ ফালে ঠেলা মাৰি সি ফ্লাই হুইলটো, ইঞ্জিনত লাগি থকা ফ্লাই হুইলটো ঘূৰাই আৰু ঘূৰি আহে। তাক লগালগ কাট অফ চুইচ থাকে, মানে অন কৰিলে কাৰেণ্ট পাছ হ'ল, মেগনেটিক ফিল্ড প্ৰডিউচ হ'ল, ই আগুৱাই গ'ল, ব্ৰেণ্ডেক্স পিনিয়নটো হেৰি ঘূৰালে, ফ্লাই হুইলটো ঘূৰালে আৰু ঘূৰি আহে, ৰিটাৰ্ণ লগালগ কাট অফ হৈ যায়। মানে কাৰেণ্ট কাটাৰ লগে লগে ইয়াৰ মেগনেটিক ফিল্ডটো গুচি যায়, মানে ষ্টাৰ্টাৰ কইলৰ ভিতৰত মেগনেটিক ফিল্ডটো যোনটো থাকে সেইটো গুচি যায়। এইটো তুমি যদি ইলেক্ট্ৰিচিয়ান ITI ইলেক্ট্ৰিচিয়ানকেইটাই পঢ়িব, ষ্টাৰ্টাৰ মটৰ ঠিক কৰা বা ষ্টাৰ্টাৰ মটৰ কেনেকৈ কাম কৰে, সিহঁতৰ কাৰণে লাগে। ফিটাৰত ইমান এটা দৰকাৰ নাই, এনে এটা আইডিয়া ৰাখা আৰু এইবিলাক কি কয় চলনইড একশ্যন। চলনইডত কি হয়, চলনইড কি হয়, এই এটা কাৰেণ্ট পাছ হয়, এটা কইল হিচাপত যদি কাৰেণ্ট এটা পাছ কৰি দিয়া, এইটো লোহাৰ দৰে এইটো মেগনেটৰ নিচিনা বিহেভ কৰিব ধৰিব, আৰু ই বেলেগ এটা মেগনেটক ইনডিউচ কৰিব ধৰে। লোহাৰ টুকুৰা বা বেলেগ এটা অবজেক্টক ই মেগনেটিক ফিল্ড ইনডিউচ কৰিব ধৰে, আৰু ইয়াত মেগনেটৰ নিচিনা কাম কৰিব ধৰে। এইটো চলনইড একশ্যন। তাৰপিছত আমাৰ আৰু কি আছে, আৰু তাৰপিছত মেইনটেনেঞ্চ অফ মেগনেট। মেইনটেনেঞ্চ অফ মেগনেট কি হয়, মেগনেটক কেতিয়াও তুমি হাতুৰি দি নামাৰিবা। যেতিয়া হাতুৰি দি মাৰিবা মেগনেটক, যদি তুমি হাতুৰি এটা যদি মাৰা, ষ্ট্ৰাইক কৰা ইউজিং এ হেমাৰ, ইয়াৰ মেগনেটিক প্ৰপাৰ্টি লছ হ'ব। পাৰ্মানেণ্ট মেগনেট বহুত, য'ত মেগনেটৰ কাম বেছি নহয়, তাত বহুত কেয়াৰফুলি হেণ্ডেল কৰা যায় বস্তুবিলাক। কেতিয়াও ষ্ট্ৰাইক নকৰে মানে, বা কেতিয়াও মেগনেটটো মাটিত নেপেলায়। মাটিত যদি কিবা কাৰণত য'ত মেগনেটিক প্ৰপাৰ্টি হাই লাগে, বা য'ত মেগনেটৰে কাম হয় বা মেগনেটেদি কাম হয়, সেইটো যদি মেগনেটটো মাটিত পৰে নহয়, তাক স্ক্ৰেপ কৰি দিয়ে, তাক বেলেগ এটা মেগনেট আনে, কাৰণ তাৰ মেগনেটিক প্ৰপাৰ্টি লছ হৈ যায় যদি হাই ফ'ৰ্চত তাক হেৰি কৰে। কিহৰ কাৰণে? ইয়াৰ ইণ্টাৰনেল গ্ৰেনুৱেলছবিলাক ৰিষ্ট্ৰাকচাৰিং হয়। এইটো পিছতটো ৰিষ্ট্ৰাকচাৰিং কনচেপ্টটো মানে কি, ইয়াত মাৰিলে ইণ্টাৰনেল যোনবিলাক মলিকুলছ আছে এইবিলাকত ৰিষ্ট্ৰাকচাৰিং হয়, সেইকাৰণে তাৰ মেগনেটিক প্ৰপাৰ্টি কমি যায়। আৰু এটা যদি কি হয়, মেগনেট এটা কেতিয়াও গৰম কৰিব নালাগে। যদি গৰম কৰা, তেতিয়াও তাৰ মেগনেটিক প্ৰপাৰ্টি কমি যায়। সেইকাৰণে ষ্টাৰ্টাৰ মটৰবিলাক তাত মেগনেটিক প্ৰপাৰ্টি থাকে না, সেই ইউজ কৰোঁতে কি হয়, কেতিয়াবা সি গৰমত তাৰ মেগনেটিক প্ৰপাৰ্টি কমি যায়। কমি যোৱাৰ কাৰণে সেই ব্ৰেণ্ডেক্স পিনিয়নটোক আগত ঠেলিব নোৱাৰে। সেইটো এটা কাৰণ থাকে বহুত। কিন্তু অধিকাংশ মানে মেক্সিমাম টাইম কি হয়, ষ্টাৰ্টাৰ মটৰত এটাই এই কইলটোৱে জ্বলি যায়, বা তোমাৰ ইলেক্ট্ৰিক ছাপ্লাইৰ প্ৰব্লেম হয়। কিন্তু কেতিয়াবা এনেকুৱা হয় যে তাৰ ইমান হিট হৈ যায় গাড়ীৰ, মানে বহুত দূৰলৈ গাড়ীখন চলাই আছে, বহুত দূৰ হিটৰ কাৰণে কি হয়, তাৰ ষ্টাৰ্টাৰ মটৰ থকা ভিতৰৰ মেগনেটিক হেৰিটো বেয়া হৈ যায়, মানে যোনটো কইলৰ একশ্যনত তাক ব্ৰেণ্ডেক্সটো আগত পঠায় ন, সেই বস্তুটোৰ মেগনেটিক প্ৰপাৰ্টিটো বেয়া হৈ যায়।
আৰু ষ্ট'ৰেজ কেনেকৈ কৰিবা মেগনেটকেইটা যেতিয়া মেগনেট ষ্ট'ৰেজ কৰিবা নহয় ছাপ'জ ইটো নৰ্থ প'ল ইটো চাউথ প'ল মেগনেট ষ্ট'ৰেজ কৰিলে ছাপ'জ নেক্সট মেগনেটটো কি এটা অলপ গেপ দি ৰাখি নেক্সট মেগনেটটো ইয়াত চাউথ প'ল আৰু নৰ্থ প'ল ৰাখি ইয়াত গেপ দি এনেকৈ সদায় মেগনেটবিলাক ষ্ট'ৰ কৰিবা আৰু তাৰপিছত নেক্সট মেগনেটটো অলপ গেপ দি পেলাই ইয়াত নৰ্থ প'ল ইয়াত চাউথ প'ল সেইধৰণে মেগনেটবিলাক ষ্ট'ৰ কৰা যায় গম পালা ইলেক্ট্ৰমেগনেটত মই অলপ ক'লোৱে ইলেক্ট্ৰমেগনেট কি হয় তোমাৰ পিছত এটা ৰাইট হেণ্ড থাম্ব ৰুল আহিব এইবিলাক পিছলৈ একদম লাষ্টলৈ তেতিয়া গম পাবা যে কি ধৰণে কইলিং হেৰি হয় খালি এটা কথা এতিয়া গম পাবা জানি থোৱা যে যেতিয়া কাৰেণ্ট পাছ হয় এটা লোহাৰ টুকুৰা এটা যদি লোৱা তাত যদি এনেকৈ ইলেক্ট্ৰিক ৱায়াৰ পকাই পেলাই এনেকৈ যদি কাৰেণ্ট ছাপ্লাই কৰা তেতিয়া কি হ'ব ইয়াত এটা মেগনেটিক ফিল্ড প্ৰডিউচ হ'ব আৰু এইটো এটা মেগনেটৰ নিচিনা এই লোহাৰ টুকুৰাটো মেগনেটৰ নিচিনা বিহেভ কৰিব ধৰে সেইটোকে কয় ইলেক্ট্ৰমেগনেট আৰু ইয়াত যদি কাৰেণ্ট ছাপ্লাই কাটি দিওঁ তে ই নৰ্মেল ইয়াৰ মেগনেটিক প্ৰপাৰ্টি কেঞ্চেল হৈ যায় গম পাইছা সেইটোৱে হৈছে ইলেক্ট্ৰমেগনেট তাৰপিছত কিছুমান মেটেৰিয়েলছ আছে মেগনেটিক মেটেৰিয়েলছ কি আছে বা ছাবষ্টেন্স আছে কি আছে এটা হৈছে ফেৰ'মেগনেটিক ছাবষ্টেন্স এটা হ'ল পেৰামেগনেটিক ছাবষ্টেন্স এটা হ'ল ডাইমেগনেটিক ছাবষ্টেন্স পেৰামেগনেটিক ছাবষ্টেন্স কি হয় প্ৰথম ফেৰ'মেগনেটিক ছাবষ্টেন্স কি হয় যাৰ যোনকেইটা ছাবষ্টেন্স মেগনেটে মানে এট্ৰেক্টছ ইজিলি তোমাৰ যোনকেইটা ছাপ'জ যেনেকৈ আইৰণ কবাল্ট নিকেল এইকেইটা কি হয় মেগনেট এটাই সহজে এট্ৰেক্ট কৰে সেইকেইটা কি সেই ছাবষ্টেন্সবিলাকক কি বুলি কয় ফেৰ'মেগনেট য'ত থাকিব গম পাবা আইৰণ জাতীয় বস্তু আছে পেৰামেগনেট কি যোনকেইটা ছাবষ্টেন্স যাত মানে একদম কম ধৰণে আকৰ্ষণ কৰে মেগনেটে যেনেকৈ এলুমিনিয়ামত তোমাৰ চুম্বক এটা লাগি নাথাকে যোনকেইটা ছাবষ্টেন্সত সেইবিলাক ছাবষ্টেন্স কি হয় সোনকালে মেগনেট এটা এট্ৰেক্ট নকৰে সেইকেইটা হৈছে পেৰামেগনেটিক আৰু ডাইমেগনেটিক ছাবষ্টেন্স কি হয় এনেকুৱা ছাবষ্টেন্স যোনবিলাক মেগনেটৰ ওচৰত আহিলে ৰিপেল হয় মানে এইটো এটা মেগনেট নৰ্থ প'ল চাউথ প'ল মেগনেট দিলা ন তেনেকৈ এক্সাম্পল ইজ গ'ল্ড যদি সোণ এটা ইয়াৰ মেগনেটৰ ওচৰত আনা ন ইটো চাইডে ৰিপেল হৈ যাব ওচৰত নাই তুমি যদি নৰ্থ প'লটো দিলা ইফালে গুচি যাব নিজকে এইটোক নৰ্থ প'ল বনাই এইটো চাউথ প'ল বনাই ইফালে গুচি যাব কাৰণ কিয় আমি জানো লাইক প'লছ ৰিপেল ইচ আদাৰ মানে ইটো সিটোক ইফালে ঠেলে আৰু আনলাইক প'লছ এট্ৰেক্ট ইচ আদাৰ ইটো যোন নৰ্থ প'ল চাউথ প'ল হয় তাক এইটো সিটোক আকৰ্ষণ কৰে হয় নে নহয় এইটো ডাইমেগনেটিক ছাবষ্টেন্সত কি হয় যেনেকৈ এক্সাম্পল ইজ গ'ল্ড বা সোণ ডাইমেগনেটিক ছাবষ্টেন্সত কি হয় তুমি যদি ইয়াত এটা ছাপ'জ এটা পাৰ্মানেণ্ট মেগনেট থলা ইয়াত চাউথ প'ল ইয়াত নৰ্থ প'ল ইয়াত এইটোক যদি গ'ল্ড বা তোমাৰ সোণৰ এটা ড্ৰপ মানে লিকুইড ফৰ্মত যদি গ'ল্ডটো আনা ইয়াৰ ওচৰত থোৱা কি কৰিব ৰিপেল কৰিব এইটো চাইডে বা কি কয় এইটোক ঠেলা মাৰিব হয়নে চিন্স এইটো লিকুইড ফৰ্মত থাকিব এইটোক ঠেলা মাৰিব কিয় নহয় নিজকে নিজে এইটোক নৰ্থ প'ল বনাই ল'ব এইটোক চাউথ প'ল বনাই ল'ব আৰু এইটো যদি ঘূৰাই দিয়া এইটোক চাউথ প'ল কৈ দিয়া এইটোক নৰ্থ প'ল কৈ দিয়া তেতিয়া কি হ'ব লিকুইড গ'লে কি কৰিব এইটোক চাউথ প'ল বনাই দিব এইটোক নৰ্থ প'ল বনাই দিব তথাপি ৰিপেল কৰিব ডেট ছাবষ্টেন্স আৰ কল্ড কি ডাইমেগনেটিক ছাবষ্টেন্স গম পালা তাৰে পিছত আৰু কি আছে তোমালোকৰ আছে ল অফ মেগনেটিজম ইয়াৰ পৰা চামছ আহিব পাৰে ল অফ মেগনেটিজম কি হয় ইট ইজ গিভেন বাই কোন কুলমে দিছিল চাইণ্টিষ্ট কুলমে কি কৈছিল মেগনেটিক ফ'ৰ্চ মানে যোনটো ফ'ৰ্চ এট্ৰেক্ট বা ৰিপেল কৰে এইটো কি হয় মেগনেটিক ফ'ৰ্চ
is directly proportional to কি হ'ল magnetic strength সম্পূৰ্ণ magnetic pole is directly proportional to the magnetic strength মানে m1 m2 বুলি ধৰি লোৱা and inversely proportional to square of the distance between them মানে এই দুটা যদি ম্যাগনেট আছে এই দুটা ম্যাগনেট so এই দুটা ম্যাগনেটৰ তা ম্যাগনেটিক স্ট্রেংথ m1 m2 আৰু ইয়াৰ ডিসটেন্স হল d so law of magnetism মতেদি কি হয় force of attraction by repulsion is directly proportional to m1 into m2 divided by d square since etu proportionality sin ase ami janu yak equal sign লৈ convert কৰিব লাগিব equal sign লৈ convert কৰিব লাগিলে আমি constant দিব লাগিব constant to ইয়াৰ ক্ষেত্ৰত কি দে k 1 by nu k 1 by nu তাৰ পিছত আমি কি দিম m1 m2 by d square to আছে আৰু k to কি হয় k in general আমি কি দিম k is 1 by 4 pi so f is equals to 1 by 4 pi nu m1 m2 by d square nu to ki hoy is permeability of a material absolute permeability paba tumi pisot je b by h se to koy permeability to pisot to permeability tuma ek prokare eta property hoy magnetic substance eta property hai permeability so to ki koy nu to ki kom ami absolute permeability so absolute permeability so আৰু এটো আমি ফাৰ্দাৰ হেৰি কৰিব পাম 4 pi nu naught nu r m1 m2 by d square ইয়াত nu naught to কি হয় এটো permeability of free space আৰু relative permeability দেখি আছে না relative permeability মই এটো ভালকে লিখি দিছো ইয়াত so f is equals to 1 by 4 pi nu naught nu r m1 m2 by d square তোমালোকৰ ইয়াত ইমান মাথা মাৰি থাকিব দৰকাৰ নাই খালি ইটো মনত ৰাখিলে হল এটো কি হল force is direction 1 by 4 pi এই দুটা কি হয় নিউ মানে কি permeability তোমালোকক দিয়া থাকিব permeability ইমান টান তো ক্যালকুলেশনস নাহিব লাগে ITI লেভেলত এটো একচুয়ালি BSc লেভেলত গলে এইবিলাকৰ ক্যালকুলেশনস লাগে absolute permeability relative permeability m1 m2 কি হয় strength আৰু d2 হল distance between two objects হয় না two এই দুটা ম্যাগনেটৰ যোনটো ডিসটেন্স হ'ব হেতু হল d তাৰ স্কয়াৰ এটো মনত ৰাখিলে বাকি নেক্সট ভিডিওত কৰিম আৰু হ'ব থ্যাংক ইউ